আজি 2025 বৰ্ষৰ 1 মাৰ্চ বছৰটো তৃতীয় মাহ অসমীয়া লেখেৰে 16 ফাগুন শনিবাৰ 1431 ভাস্কৰাব্দ 1946 শকাব্দ ফুলকা দ্বিতীয় তিথি আপুনি চাবলৈ আৰম্ভ কৰিছে এটিভি ডিজিটেল দিনটোৰ ঘটনা পৰিঘটনাসমূহ আপোনালোকৰ মাজত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছো 1948 চনত ভাৰতত হোৱা ভূমিকম্পৰ 1000তকৈও অধিক লোকৰ প্ৰাণহানি হয় 1498 চনত আজিৰ দিনটোত ভাস্কো দা গামাই মোজাম্বিক আৱিষ্কাৰ কৰে 1895 চনত 1 মাৰ্চত এলবা দ্বীপৰ পৰা পলায়নৰ পিছত নেপোলিয়ন বোনাপাৰ্ট 100 দিনৰ শাসনকাল আৰম্ভ হয় 1918 চনৰ 1 মাৰ্চত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া বাহাৰুল ইছলামৰ মলবাৰী জন্ম হয় 1980 চনৰ 4 ডিচেম্বৰৰ পৰা 1983 চনৰ 12 জানুৱাৰীলৈকে উচ্চতম ন্যায়ালয়ত অধিষ্ঠিত আছিল 1919 চনত 1 মাৰ্চৰ পৰা কোৰিয়াৰ জাতীয় মুক্তি আন্দোলনৰ সূত্ৰপাত হয় 1990 চনত আজিৰ দিনটোত লিথুনিয়াই সোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰে 1949 চনৰ 1 মাৰ্চৰ ৰাছিয়ান বিমান দুৰ্ঘটনাত 385 গৰাকী যাত্ৰী নিহত হয় 1611 চনত 1 মাৰ্চ তাৰিখে ইংৰাজ বীজগণিতবিদ জ্যামিতিক আৰু জ্যোতিৰ্বিদ জন পেলৰ জন্ম হয় জনপ্ৰিয় নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ আজি জন্ম জয়ন্তী 1935 চনৰ 1 মাৰ্চ তাৰিখত বৰঠাকুৰৰ জন্ম হয় নোবেল বঁটা বিজয়ী ভাৰতীয় সাহিত্যিক মৃণালিনী দেৱীৰ 1874 চনৰ 1 মাৰ্চত জন্ম হয় 1938 চনত আজিৰ দিনটোত লোকগীত শিল্পী ৰামেশ্বৰ পাঠকৰ জন্ম হয় 1975 চনৰ আজিৰ দিনটোত ৰাজনৈতিক নেতা প্ৰমোদ বড়োৰ জন্ম হয় 1976 চনৰ 1 মাৰ্চত কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ জন্ম হয় জাৰ্মান জীৱবিজ্ঞানী চিকিৎসা বিজ্ঞানত নোবেল বঁটা বিজয়ী জৰ্জেছ জে এফ ফুহলাৰৰ 1995 চনত আজিৰ দিনটোত মৃত্যু হয় 1924 চনত বাংলা বিপ্লৱী তথা শ্বহীদ গোপী নাম চাহাৰ আজি মৃত্যু হয় বসনিয়া আৰু হাৰ্জেগোভিনাত 1 মাৰ্চত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় পাৰাগুৱেত 1 মাৰ্চত বীৰ দিৱস হিচাপে পালন কৰা হয় এটিভি ডিজিটেল চাই থকাৰ বাবে ধন্যবাদ তথ্য সমৃদ্ধ বাতৰি পাবলৈ লাইক কমেন্ট শ্বেয়াৰ আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ